মৰ্ণিং ভিউৱাৰ্ছ, আজি বতৰটো অলপ ভাল কৰিছে, চ' মনটো ভাল লাগিছে। ডিউটিলৈ বুলি ওলালোঁ। আজি অফিচৰ কামৰ বাবে অলপ বাহিৰত যাবলগীয়া হৈছে, চ' ভাবিলোঁ এটা শ্বৰ্ট ভিডিঅ' বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুতে সুধি থাকে আপোনাৰ ডেইলি খাদ্য তালিকাখন কেনেকুৱা। মোৰ খাদ্য তালিকাখন একদম চিম্পুল। সদায় এটা কথা মনত ৰাখিব, খাদ্য তালিকাখন সকলোৰে বেলেগ বেলেগ হয়। ডিপেণ্ড কৰে আপুনি ডেইলি কিমান ফিজিকেলি এক্টিভিটিছ কৰিছে। এইকেইদিন যিহেতু গৰম পৰিছে, মই প্ৰায় ৰাতিপুৱা পঁইতা ভাত খাই যাওঁ। পঁইতা ভাতত অলপ পিঁয়াজ কাটি ল'লোঁ, এটা জলকীয়া, নিমখ, নেমু চেপি ল'লোঁ, 2 ফুট ৰচুন আৰু চালাড। ইয়াৰ পিছত 1 ঘণ্টা 2 ঘণ্টা মূৰে মূৰে অলপ অলপ কিবা কিবি খাই থাকোঁ। যিমানে চিম্পুল খাব সিমানেই আপোনাৰ স্বাস্থ্য ভালে থাকিব। বহুতে আকৌ পঁইতা ভাত খালোঁ বুলি ক'বলৈ লাজেই কৰে। আমাৰ জলবায়ু উপযুক্ত যিবোৰ ফল মূল, শাক পাচলি, লোকেলি প্ৰডাক্ট হয়, সেই বস্তুবোৰৰ ওপৰত বেছি গুৰুত্ব দিয়ক। এটা কথা সদায় মনত ৰাখিব, যিবোৰ খাদ্য আমাৰ শৰীৰৰ বাবে উপযোগী, সেই খাদ্যবোৰ কেতিয়াও কালাৰফুল নহয় বা দেখিবলৈ ধুনীয়া নহয়, আৰু ইয়াৰ সোৱাদো নাথাকে। আপুনি যদি সুস্বাস্থ্যগৰাকী হৈ থাকিব বিচাৰিছে, তেনেহ'লে যদি সম্ভৱ হয় এই ফৰ্মুলাটো ফ'ল' কৰিব পাৰে। ইফ ইউ আৰ ফিলিং হাংৰি, ইউ হেভ টু টেক ছামথিং। আপোনাৰ যদি ভোক লাগিছে, আপুনি সময় নাচাব, কিবা নহয় কিবা অলপ খাই দিয়ক। আপোনাৰ শৰীৰটোৱে আপোনাৰ ব্ৰেইনলৈ ছিগনেল পঠিয়াই আছে আপোনাৰ ভোক লাগিছে, কিন্তু আপুনি ইগন'ৰ কৰিছে। ইফ ইউ আৰ ফিলিং টায়াৰ্ড, ইউ হেভ টু টেক ৰেষ্ট। আপোনাৰ যদি ভাগৰ লাগিছে, টায়াৰ্ড লাগিছে, তেনেহ'লে অলপ ৰেষ্ট লওক। চাব আপুনি সদায় হেল্ডি থাকিব। 8 বয়সতে যে মানুহবোৰ মৰিবলৈ ধৰিছে প্ৰেছাৰ, চুগাৰ আদি সাধাৰণ বেমাৰবোৰত, এইবোৰ আমি আৰ্জি লোৱা বেমাৰ। আমি খাদ্য তালিকাখন ঠিকেই বনাওঁ, এইটো খাব লাগে, এইটো খাব নালাগে, লোকেল বস্তু খাব লাগে, কিন্তু এই খাদ্যবোৰ ডাইজেষ্ট হ'বৰ কাৰণে আমি ফিজিকেল লেবাৰ কৰোঁ জানো? সেইটোহে। আপুনি যদি সদায় হেল্ডি থাকিব বিচাৰিছে, তেনেহ'লে আপুনি মৰ্ণিং বা ইভিনিং ৱাক কৰি সময় নষ্ট কৰাতকৈ ঘৰতে 10x10 এৰিয়াত 10-20 মিনিট ইফালে সিফালে ভাগৰ লগাকৈ দৌৰক। চাব আপুনি সদায় হেল্ডি আছে। চ' আজিলৈ ইমানেই। ষ্টে হেল্ডি। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'।